Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম CTET ছেপ্টেম্বৰ 2026ৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। আৰু আজি লৈছো আমি ডিচেম্বৰ 2019ত যি CTET হৈ গৈছিলে তাৰে অসমীয়া ভাষাৰ পেপাৰখন। আৰু এইখন হৈছে ফাৰ্ষ্ট পেপাৰৰ ফাৰ্ষ্ট লেংগুৱেজখন। চ' দেৰি নকৰি আমি পোনে পোনে ভিডিঅ'ৰ মাজলৈ আগবাঢ়িম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত দিয়া আছে কি চাব। ইয়াত দিয়া আছে যে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে কি? মানে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে কি বুজাইছে? ইয়াত যে চাৰিটা অপশ্যন দিয়া আছে চাব। ইয়াত কৈছে কেৱল মাতৃভাষাৰ শিকন, মানে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে কেৱল মাতৃভাষাৰ শিকন নহয়। ইয়াত মানে ছাত্ৰ ছাত্ৰীসকল যেতিয়া নিজৰ ঘৰৰ পৰা বিদ্যালয়লৈ আহে তেতিয়া তেওঁলোকৰ নিজৰ মাতৃভাষাটো লৈ আহে, যিটো ঘৰুৱা ভাষা থাকিব মাতৃভাষা থাকে সেইটো লৈ আহে। এই বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰা যিটো ভাষা লৈ আহে স্কুলত, আৰু সেইটোক আমি এটা সমল হিচাপে টিচাৰসকলে কি কৰিব লাগে, এটা সমল হিচাপে মানে কাম কৰি যাব লাগে। ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিব লাগে যে তুমি তোমাৰ নিজৰ ভাষাতে এনচাৰটো দিয়া, তেতিয়া তোমাৰ বেছি ভাল হ'ব। তেনেকুৱা ধৰণৰ আমি যদি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দি যাওঁ, তাকে সেইটোক এটা আমি কি কৰিলো, মাতৃভাষাটোক আমি এটা সমল হিচাপে গ্ৰহণ কৰিলো, বা এই তাকে ক'ব বিচাৰিছে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা। মানে তেওঁলোকৰ এই মাতৃভাষা আছিলে, সেই মাতৃভাষাটো কি কৰিলো আমি এটা শ্ৰেণী কোঠাত বিভিন্ন ভাষা মানে ষ্টুডেণ্টৰ মাজত এইটো আমি কি কৰিলো গুৰুত্ব দিলো, আৰু তেনেকুৱা ধৰণৰ গুৰুত্ব দিয়াৰ ফলত তেওঁ আগ্ৰহ কি হ'ব, দুগুণে বৃদ্ধি পাব, তেওঁ পঢ়াৰ প্ৰতি কি হ'ব, আগ্ৰহী হৈ উঠিব। চ' সেইকাৰণে কৈছে যে ইয়াত যে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা। কিন্তু ইয়াত অপশ্যনটোত কৈছিলে যে কেৱল মাতৃভাষাৰ শিকন, কেৱল ইয়াত মাতৃভাষাৰ শিকন হোৱা নাই, কেইবাটাও ভাষাৰ শিকন হৈছে। তাৰপিছত কৈছে মাতৃভাষাৰ মাধ্যমেদি শিকন, এইটোও নহয় যে অকল মাতৃভাষাৰ মাধ্যমেদি শিকন, তেনেকুৱা ধৰণৰ কথা নাই। ইয়াত কৈছে যে প্ৰথমে মাতৃভাষা শিকন আৰু পৰৱৰ্তী পৰ্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়। ইয়াত এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াত কি হৈছে যে প্ৰথমে তেওঁলোকৰ যি মাতৃভাষাটো আছিলে সেই মাতৃভাষাত কি হৈছে তেওঁলোকৰ শিকন হৈছে, আৰু পৰৱৰ্তী পৰ্যায়ত কি কৰিছে এই যে অধিক ভাষা আছে তেওঁলোকৰ মানে লগৰীয়াবোৰ যে বিভিন্ন ধৰণৰ ভাষা কয়, এই ভাষাৰ লগতে তেওঁলোকে কি হ'ব, পৰিচয় হ'ব। চ' সেইকাৰণে ইয়াক আমি কি ক'ব পাৰি, প্ৰথমে মাতৃভাষাৰ শিকন হ'ব আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত অধিক ভাষা হৈছে ছাত্ৰ ছাত্ৰীসকলক কি হ'ব, পৰিচিত হ'ব। চ' অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব, যে বিদ্যালয়ত ভাষা শিকনৰ নীতি কোৱা হয়। মানে স্কুলত কি কৰা হয়, এটা ভাষা ফৰ্মুলা ইউজ কৰা হয়, আৰু সেই ভাষা ফৰ্মুলা বা নীতিটোক আমি কি বুলি ক'ব পাৰি। ইয়াৰ অপশ্যন নম্বৰ 1ত কৈছে বহুভাষিক শিক্ষা। মানে এই যি স্কুলত যে এটা নীতি গ্ৰহণ কৰা হয়, এই নীতিটোক বহুভাষিক শিক্ষা বুলি কোৱা নহয়। ইয়াক চাবলৈকে কি কোৱা হয়, ত্ৰিভাষা সূত্ৰ, ত্ৰিলেংগুৱেল ফৰ্মুলা বুলি কোৱা হয়, যিটো NEP 2020 কি কৰিছিলে, এইটো আনিছিলে। ইয়াৰ আগতেও আছিল যদিও, কিন্তু NEP 2020 কি কৰিছে, এইটো ওপৰত বেছি জোৰ দিছে, মানে ত্ৰিলেংগুৱেল ফৰ্মুলাৰ ওপৰত। যেনেকুৱা ধৰণৰ কি থাকিব, ষ্টুডেণ্টসকলে যেতিয়া নিজৰ ঘৰত থাকিব, ঘৰত থাকিলে তেওঁলোকৰ নিজৰ মাদাৰ টাং মাতৃভাষাটো তেওঁলোকে আহৰণ কৰিব, শিকিব, আৰু তাৰপিছত যেতিয়া কি কৰিব, বিদ্যালয়লৈ যাব, আৰু বিদ্যালয়লৈ যোৱাৰ পিছত তেওঁলোকে কি কৰিব, আন কিছুমান ভাষাৰ লগত তেওঁলোকে পৰিচিত হ'ব। আৰু বিদ্যালয়লৈ যোৱাৰ পিছত কি কৰিছে, এই প্ৰথম যিটো মাতৃভাষা আছে তেওঁলোকৰ, এই মাতৃভাষাতে প্ৰথমে তেওঁলোকক ক্লাছ 8লৈকে কি কৰা হ'ব, শিক্ষা দিয়া হ'ব। আৰু এইটো সিদ্ধান্ত লোৱা হৈছে যে ক্লাছ 8লৈকে মাতৃভাষাতে শিক্ষা দিয়া হ'ব, আৰু মাতৃভাষাৰ লগতে কি কৰা হ'ব, আন কিছুমান ভাষা তেওঁলোকৰ মানে পৰিচয় কৰাই দিয়া হ'ব। যেনেকুৱা ধৰণৰ মাতৃভাষাটো থাকিল, মাতৃভাষাৰ পিছত তেওঁলোকে কি থাকিব, বাধ্যতামূলক, আমাৰ অসমত যেনেকুৱা ধৰণৰ অসমীয়াটো আছে বাধ্যতামূলক ছাবজেক্ট হিচাপে, আৰু তাৰপিছত কি কৰা হৈছে, ইংৰাজীটো কি কৰা হৈছে, মানে কি কয় ছেকেণ্ড লেংগুৱেজ হিচাপে গ্ৰহণ কৰা হৈছে। আৰু তাৰপিছত কি কৰা হয়, আৰু এটা ভাষা হিন্দী বা তেনেকুৱা ধৰণৰ আন কিছুমান ভাষা আছে যিটো আমি কি কৰিব পাৰোঁ, অন্তৰ্ভুক্ত কৰিব পাৰোঁ। চ' ত্ৰিলেংগুৱেল ফৰ্মুলাৰ ভিতৰত মনত ৰাখিব, প্ৰথমে থাকিব মাতৃভাষা, তাৰপিছত থাকিব ইংৰাজী, আৰু তাৰপিছত মানে যিটো ভাষা হয় হিন্দী হ'ব পাৰে বা বিভিন্ন ধৰণৰ বাংলা হ'ব পাৰে, তেনেকুৱা ধৰণৰ ভাষা হ'ব পাৰে। চ' ইয়াত আমি যদি চাব যে অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব, যে ত্ৰিলেংগুৱেল বিদ্যালয়ত যিটো নীতি গ্ৰহণ কৰা হয় সেই নীতিটোক আমি কি বুলি ক'ব পাৰোঁ, থ্ৰী নহয়, ইয়াত অপশ্যন নম্বৰ 4 টো হ'ব, মানে ত্ৰিভাষাৰ সূত্ৰ, ইয়াক আমি ত্ৰিলেংগুৱেল ফৰ্মুলা বুলি ক'ব পাৰি। চ' অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈছে চাব, সামগ্ৰিক ভাষা অভিগমন, মানে হোল লেংগুৱেজ এপ্ৰ'চ হৈছে, মানে সামগ্ৰিক ভাষা, আমি যেতিয়া সামগ্ৰিকভাৱে ভাষা এটা শিকো বা সামগ্ৰিক পদ্ধতি এটা যেতিয়া অৱলম্বন কৰি আমি ভাষা শিকো, আৰু সেইটো মানে কি আমাক সেইটো সুধিছে। ইয়াত চাব অপশ্যন নম্বৰ 1 কৈছে শিক্ষাৰ্থীয়ে বৰ্ণ আৰু উচ্চাৰণৰ মাধ্যমেৰে শব্দ খণ্ডবাক্য আৰু বাক্য শিকাৰ যোগেদি এটা ভাষা শিকাৰ ধাৰণা বুলি কৰা। ইয়াত কৈছে শিক্ষাৰ্থী প্ৰথমে বৰ্ণ শিকিব, আৰু বৰ্ণবোৰ উচ্চাৰণ কৰিব, তাৰ মাধ্যমেদি কি কৰিব, তেওঁলোকে শব্দ গঠন কৰিবলৈ আৰম্ভ কৰিব বা শব্দ শিকিব, তাৰপিছত খণ্ডবাক্য শিকিব, আৰু তাৰপিছত গৈ তেওঁলোকে কি কৰিব, তাৰ যোগেদি ভাষা শিকাৰ ধাৰণা, মানে সম্পূৰ্ণ ধাৰণা এটা গ্ৰহণ কৰিব। ইয়াত যদি আমি চাব যাওঁ, এই যিটো মানে ইয়াত দিয়া আছে অপশ্যন নম্বৰ 1 টো, এইটো কি হ'ব, মানে সৰুৰ পৰা ডাঙৰলৈ গৈছে নে নাই, একেবাৰে মানে তলৰ পৰা ওপৰলৈ গৈছে, এনেকুৱা ধৰণৰ গতি কৰিছে। চ' ইয়াক আমি কি ক'ব পাৰোঁ, মানে টপ একদম বটমৰ পৰা আপলৈ গৈছে। চ' ইয়াক আমি বটম আপ এপ্ৰ'চ বুলি ক'ব পাৰোঁ, বটম আপ এপ্ৰ'চ বুলি ক'ব পাৰোঁ। চ' এইটো মনত ৰাখিব যে এইটো কুৱেশ্যনো আহে বাৰে বাৰে, মানে পৰীক্ষাত দেখা যায় যে এটা হৈছে বটম আপ এপ্ৰ'চ আৰু এটা হৈছে কি
টপ ডাউন এপ্ৰ'চ ইয়াত যেটো অপচন নম্বৰ 1 ত কৈছে এটো কি হৈছে বটম আপ মানে তলৰ পৰা ওপৰলৈ গৈছে সো ইয়াক আমি বটম আপ এপ্ৰ'চ বুলি ক'ব পাৰিছো মনত ৰাখিব ভালকৈ যে প্ৰথমে কি কৰা হ'ব ছাত্ৰ-ছাত্ৰীসকলে বৰ্ণ উচ্চাৰণ কৰিবলৈ শিকিব আৰু বৰ্ণৰ পিছত সেই বৰ্ণবোৰেৰে কি কৰিব বা শব্দ কিছুমান গঠন কৰিব তাৰ পিছত সেই শব্দবোৰেৰে কিছুমান সৰু সৰু বাক্য গঠন কৰিব আৰু এনেকুৱা কৰি কৰি বাক্য শিকিব আৰু হোল ল্যাঙ্গুৱেজ মানে গোটেইখিনি কি কৰিব তাৰ পিছৰ পৰ্যায়লৈকে গোটেইখিনি ধাৰণা ল'ব সো ইয়াক আমি কি বুলি ক'ব পাৰো মানে বটম আপ এপ্ৰ'চ বুলি ক'ব পাৰো আৰু ইয়াত যেটো আমাক হোল ল্যাঙ্গুৱেজ এপ্ৰ'চ বুলি কৈছে মানে সামগ্ৰিক ভাষা অভিগমন ইয়াক আমি টপ ডাউন এপ্ৰ'চ বুলি ক'ব পাৰো যে প্ৰথমে তেওঁলোকে কি কৰিব হোল ল্যাঙ্গুৱেজ মানে ইয়াত কিটোৱে দিছে সামগ্ৰিক ভাষা প্ৰথমে তেওঁলোকে সামগ্ৰিকভাৱে কি কৰিব পাঠটো চাব আৰু তাৰ পিছত কি কৰিব লাহে লাহে তলৰ ফালে গতি কৰিব যেনেকুৱা ধৰণৰ সম্পূৰ্ণ পাঠৰ সাৰাংশ চালে সাৰাংশ চোৱাৰ পিছত কি কৰিলে তেওঁলোকে তলৰ ফালে যেনেকুৱা ধৰণৰ পেৰাগ্ৰাফ আছে এই পেৰাগ্ৰাফত কি ক'ব বিচাৰিছে পেৰাগ্ৰাফটো চালে তাৰ পিছত বাক্যৰ ফালে আহিলে আৰু বাক্যৰ পৰা কি হ'ব তেওঁলোকে শব্দ আৰু শব্দৰ পৰা বৰ্ণ তেনেকুৱা ধৰণৰ হলে তাক আমি কি বুলি ক'ব পাৰো সামগ্ৰিক ভাষা অভিগমন বুলি ক'ব পাৰো সো ইয়াত যদি চাও আমি 2 নম্বৰ অপচনটো যেটো দি আছে শিক্ষাৰ্থীয়ে ভাষা খণ্ড আৰু উচ্চাৰণ ধ্বনি আদিৰ দৰে ক্ষুদ্ৰ অংশ আহৰণ কৰে ভাষা শিকাৰ ধাৰণা ইয়াত কি কৈছে মানে প্ৰথমে ভাষা খণ্ড যিমান মানে কি আছে গোটেইখিনি আছে ভাষাৰ যেটো কি আছে এই গোটেইখিনি শিকিব তাৰ পিছত তলৰ ফালে নামি হয় যেনেকৈ উচ্চাৰণ কৰিব তাৰ পিছত ধ্বনি আৰু তাৰ পিছত এনেকুৱা ধৰণে কি কৰিব লাহে লাহে তলৰ ফালে যিমান যি আছে এইবোৰ কি কৰিব ক্ষুদ্ৰতম অংশলৈ নামি আহিব আৰু সেইবোৰ তেনেকুৱা ধৰণৰ শিকিব ইয়াক আমি কি বুলি ক'ব পাৰো মানে টপ টু ডাউন মানে টপৰ পৰা ডাউনলৈকে আহিব সো ইয়াক আমি টপ ডাউন এপ্ৰ'চ বুলি ক'ব পাৰো বা হোল ল্যাঙ্গুৱেজ এপ্ৰ'চ বুলিও ক'ব পাৰো সো ইয়াৰ এই ক্ষেত্ৰত আমি যদি চাব যে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে বাকি অপচনবোৰ চাও কি আছে ইয়াত কৈছে বৰ্ণমালাৰ আখৰৰ দৰে ক্ষুদ্ৰ অংশবোৰ শিকাৰ পৰা ভাষা শিকন আৰম্ভ হোৱা বুলি থকা এইটো কিহত ধৰিব পাৰো মানে বটম আপ এপ্ৰ'চৰ ভিতৰতে ধৰিব পাৰো 4 নম্বৰত কৈছে সকলো ভাষাৰ একে ধৰণে শিকা হয় বুলি থকা এটা ধাৰণা এটোৰ মানে ইয়াত এই ক্ষেত্ৰত নহয় ইয়াত যদি আমি চাব যে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 4 ত কৈছে যে ভাষা শিকনৰ কোনটো পদ্ধতিয়ে স্মৰণক ভাষা শিকাৰ এটা দিশ ৰূপে গণ্য কৰে ইয়াত কৈছে যে স্মৰণ আমি যে স্মৰণ কৰো মনত ৰাখো মেমৰাইজ কৰো এই মেমৰাইজক কোনটো পদ্ধতিয়ে গুৰুত্ব দিয়ে ইয়াত যদি আমি চাব যাও অপচন নম্বৰ 1 কৈছে গাঁথনিগত পদ্ধতি বা ষ্ট্ৰাকচাৰাল এপ্ৰ'চত কি হয় আমি ব্যাকৰণৰ পৰা কি কৰো ভাষা এটা মানে ব্যাকৰণৰ দিশবোৰ গোটেইখিনি আমি ষ্ট্ৰাকচাৰ হিচাপত আমি ভাষাটো শিকি যাও সো ইয়াত ষ্ট্ৰাকচাৰৰ কথা ইয়াত কোৱা হোৱা নাই 2 নম্বৰত কৈছে ব্যাকৰণ অনুবাদ পদ্ধতি ইয়াত যদি আমি চাব যাও ব্যাকৰণ অনুবাদ পদ্ধতি মানে কি হয় ব্যাকৰণ অনুবাদ পদ্ধতি মানে হৈছে যেতিয়া আমি কি কৰিম মানে প্ৰথমে মাতৃভাষাৰ জৰিয়তে সেই আন এটা ভাষা শিকিম ট্ৰান্সলেট কৰি কৰি যেনেকুৱা ধৰণৰ মই সাপোজ কৈছো মই ইংৰাজী ভাষাটো শিকি আছো ইংৰাজী ভাষাটো শিকোতে মই ডাইৰেক্ট সেই ভাষাটোত কথা পাতি নাথাকো বা সেই ভাষাটোতে কি নকয় শিক্ষা দিয়া নহয় প্ৰথমে কি কৰা হ'ব মাতৃভাষাত হেতু কৈ দিয়া হ'ব আৰু ট্ৰান্সলেট কৰিব ইংৰাজীলৈকে বা ইংৰাজীত কিছুমান শব্দ কৈ দিব তাৰ পিছত কি কৰিব হেতু মাতৃভাষালৈ ট্ৰান্সলেট কৰি দিব সো ইয়াত যদি চাব যাও ব্যাকৰণ অনুবাদ পদ্ধতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি আৰু ব্যাকৰণ অনুবাদ পদ্ধতি যেটো দি আছে ইয়াত কোৱাৰ প্ৰতি ইমান গুৰুত্ব দিয়া নহয় ইয়াত কি কৰা হয় শুনা আৰু মানে লিখাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া হয় সো ইয়াত স্মৰণ ইয়াৰ ক্ষেত্ৰত আহিব মানে শব্দবোৰ প্ৰথমে তেওঁলোকে কি কৰিব মনত ৰাখিব মানে ট্ৰান্সলেট কৰি মনত ৰাখিব মুখস্থ কৰিব আৰু তাৰ পিছত কি কৰিব হেতু মানে ইউজ কৰা লাহে লাহে শিকিব সো ইয়াত কি কৰা নহয় মানে কথা কোৱাৰ মানে ক্ষেত্ৰত গুৰুত্ব দিয়া নহয় ইয়াত কি কৰা হয় অকল পৰীক্ষাৰ কাৰণে এনেকুৱা ধৰণৰ যি পদ্ধতি আছে মেমৰাইজ কৰা বা শুনা আৰু কি কৰা তাৰ পিছত পৰীক্ষাৰ কাৰণে লিখাৰ যেটো কি থাকে মানে শুনা আৰু লিখাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় সো ইয়াত যদি আমি চাব যাও ব্যাকৰণ অনুবাদ পদ্ধতি আৰু শুদ্ধ উত্তৰ হ'ব তাৰ পিছত কৈছে যোগাযোগমূলক পদ্ধতি বা কমিউনিকেটিভ এপ্ৰ'চ কি হয় যেতিয়া আমি বাস্তৱ জীৱনত যোগাযোগ কৰো মানুহৰ লগত আমাৰ নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰো এজনে আনজনৰ লগত তেনেকুৱা ধৰণৰ কৰি আমি যেটো ভাষা শিকো তাকে আমি যোগাযোগমূলক পদ্ধতি বুলি ক'ব পাৰো তাৰ পিছত কৈছে সামগ্ৰিক কায়িক সঁহাৰি বা টোটেল ফিজিক্যাল ৰেসপন্স আমি ক'ব পাৰি যে কি হয় আমাৰ মানে যেতিয়া এটা ইনষ্ট্ৰাকচন দিয়া হৈছে শিক্ষকজনে কি কৰিছে কিছুমান ইনষ্ট্ৰাকচন দিছে আৰু ছাত্ৰসকলে কি কৰিছে এটো ফলো কৰিছে যেনেকুৱা ধৰণৰ কৈছে যে তুমি পাঠটো পঢ়ি গৈছা পঢ়ি যোৱাৰ লগে লগে তাত একচন কৰি দেখাব লাগে যেনেকুৱা ধৰণৰ কোনো এটা পাঠ পঢ়ি গৈছে তাত কি হৈছে মানে ডান্স কৰিবলৈ দিছে তেওঁ নিজে কি কৰিছে ফিজিক্যালি ডান্স কৰি দেখুৱাই দিছে বা তেওঁ মানে কিবা তেনেকুৱা ধৰণৰ ৰুল আহিছে আহাৰ লগে লগে তেওঁ কি কৰিছে এটো অভিনয় কৰি দেখুৱাই দিছে তাকে আমি কি বুলি ক'ব পাৰো টোটেল ফিজিক্যাল ৰেসপন্স মানে তেওঁ সঁহাৰি জনা যায় শিক্ষকজনে নিৰ্দেশ দিছে আৰু নিৰ্দেশ দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে এই নিৰ্দেশ মৰ্মে কাম কৰি গৈছে সো ইয়াক আমি টোটেল ল্যাঙ্গুৱেজ এপ্ৰ'চ টোটেল ফিজিক্যাল ৰেসপন্স বুলি ক'ব পাৰো এটো দিছিলে কোনে জেমছ আচাৰ নামৰ এজন ভাষা বিজ্ঞানী আছিল তেওঁ কি কৰিছিলে এটো টোটেল ফিজিক্যাল ৰেসপন্স পদ্ধতিটো দিছিলে সো ইয়াত আমি যদি চাব যাও অপচন নম্বৰ 2 শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব কাব্য এগৰাকী ভাষাৰ শিক্ষয়িত্ৰী তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ লগত সম্পৰ্কিত শব্দ বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰ শব্দ বি ফ্ৰেণ্ড ৱৰ্ড বিচাৰি উলিয়াবলৈ দিলে এই কৌশলটোক কি বুলি
কোৱা হয় ইয়াত কৈছে যে কাব্য এগৰাকী শিক্ষয়িত্ৰী আৰু শিক্ষয়িত্ৰী হিচাপে তেওঁ কি কৰিছে কিছুমান শব্দ বাছি উলিয়াবলৈ দিছে মানে এটা শব্দৰ লগত যাতে মিল থকা তেনেকুৱা ধৰণৰ শব্দ আহিবোৰ মানে এটা শব্দৰ লগত যে আমি আন এটা শব্দ ব্যৱহাৰ কৰোঁ ডিফাৰেণ্ট ৱাৰ্ড বুলি কৈছে ইয়াতে তেনেকুৱা ধৰণৰ যে আমি ব্যৱহাৰ কৰোঁ ইয়াকে মানে কি কৰিছে ইয়াত মানে বিচাৰি উলিয়াবলৈ দিছে আৰু ছাত্ৰ ছাত্ৰীসকলে সেই নিৰ্দেশ কি কৰিছে মৰ্মে কাম কৰিছে বা উলিয়াই গৈছে সেইবোৰ যেনেকুৱা ধৰণৰ আমি ডিফাৰেণ্ট ৱাৰ্ড বুলি কোৱাৰ লগে লগে এনেকুৱা ধৰণৰ শব্দ ক'ব পাৰোঁ যেনেকুৱা ধৰণৰ ৰাতি শব্দটো কৈছোঁ ৰাতি শব্দটো কোৱাৰ লগে লগে আমি ইয়াৰ লগত গভীৰ ৰাতি লগাই দিছোঁ মানে গভীৰ নিশা লগাই দিছোঁ বা হ'ব ৰাতিপুৱা তেনেকুৱা ধৰণৰ কিছুমান শব্দ এটা শব্দৰ লগত আন এটা শব্দ ইউজ কৰি কি কৰা হয় সেই শব্দটোৰ গভীৰভাৱে বুজাবলৈ মানে কি কৰা হয় এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা হয় চ' ইয়াকে আমি ডিফাৰেণ্ট ৱাৰ্ড বুলি ক'ব পাৰোঁ ইয়াত যি অপশ্যন নম্বৰ 1 আছে সহযোজন বা কলকেশ্যন ইয়াত যদি আমি চাব এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কলকেশ্যন বা সহযোজন মানে কি এই ডিফাৰেণ্ট ৱাৰ্ডৰ কথা ইয়াত কোৱা হৈছে যে এটা শব্দৰ গভীৰভাৱে আমি বুজাবলৈ যেতিয়া আন এটা শব্দ তাৰ লগত কওঁ বা প্ৰকাশ কৰোঁ তেনেকুৱা ধৰণৰ ক'লে তাক আমি কি বুলি ক'ব পাৰোঁ সহযোজন বা কলকেশ্যন বুলি ক'ব পাৰোঁ বা ডিফাৰেণ্ট ৱাৰ্ড বুলি ক'ব পাৰোঁ চ' অপশ্যন নম্বৰ 1 ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত কৈছে অপশ্যন নম্বৰ 2 শব্দজাল বা ৱাৰ্ড ৱেভ হৈছে এনেকুৱা ধৰণৰ শব্দ যে এটা শব্দ আছে সেই শব্দটোৰ লগত মিল থকা আন কিছুমান শব্দ আমি কি কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলক বিচাৰি উলিয়াবলৈ দিলোঁ তেনেকুৱা ধৰণৰ ছাপ'জ মই কৈছোঁ সূৰ্য এটা শব্দ আছে সেই সূৰ্য শব্দটো মানে তেনেকুৱা ধৰণৰ সেই শব্দটোৰ লগত মিল থকা বা সেই শব্দটোৰ সমাৰ্থক শব্দ কি হ'ব পাৰে তেনেকুৱা ধৰণৰ শব্দ বিচাৰি উলিয়ালে তাক আমি কি বুলি ক'ব পাৰিম শব্দৰ জাল আৰু শব্দৰ খেলটো তেনেকুৱা ধৰণৰ যে মই এটা শব্দ কৈছোঁ আৰু সেই শব্দটোৰ লাষ্টৰ যিটো আখৰ আছে সেই আখৰটোৰে কি কৰিব লাগে আন এটা শব্দ গঠন কৰিব লাগে বা এনেকুৱা ধৰণৰ আমি খেল কিছুমান পাতিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে বা তেওঁলোকৰ ভাষা শিকিবৰ কাৰণে চ' তেনেকুৱা ধৰণৰ হ'ব পাৰে খেল তাৰপিছত কৈছে শব্দ গঠন আমি কিছুমান বৰ্ণ শিকিলোঁ বা সেই বৰ্ণটোৰে কি কৰোঁ আমি কিছুমান শব্দ গঠন কৰি দিওঁ এনেই কিবা কিবি চ' ইয়াক আমি শব্দ গঠন বুলি ক'ব পাৰোঁ চ' ইয়াত আমাক সুধিছিলে ডিফাৰেণ্ট ৱাৰ্ড মানে তেনেকুৱা ধৰণৰ ইয়াক আমি সহযোজন বা কলকেশ্যন বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 1 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কি কৈছে চাব কুৱেশ্যন নম্বৰ 6ত কৈছে এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক শিকন ক্ষমতা পৰীক্ষা কৰিবৰ বাবে প্ৰশ্ন প্ৰস্তুত কৰিছে মানে কি কৰিছে এজন শিক্ষকে বা শিক্ষয়িত্ৰী কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা কৰিব বিচাৰিছে আৰু পৰীক্ষা কৰাৰ কাৰণে তেওঁ কি কৰিছে এখন প্ৰশ্ন পত্ৰ প্ৰস্তুত কৰিছে আৰু কি কৈছে তাৰপিছত চাপ'জ তেওঁ এটা পেৰেগ্ৰাফৰ অন্তৰ্ভুক্ত বাক্যসমূহৰ পৰা প্ৰতি 5 নম্বৰ শব্দটো বাদ দি গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে এই পৰীক্ষাৰ কৌশলটোক আমি কি বুলি ক'ব পাৰোঁ আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন কাকত তেওঁ ৰেডি কৰিছে জাষ্ট কিবা এটা পেৰেগ্ৰাফ পঢ়াই গৈছে আৰু সেই পেৰেগ্ৰাফটোৰ পৰা কি কৰিছে প্ৰতিটো মানে লাইনৰ 5 নম্বৰ যিটো শব্দ আছে সেই শব্দটো খালী ঠাই হিচাপত ৰাখি গৈছে আৰু ৰাখি কৰি পিছত কি কৰিছে এইটো মানে পুৰা কৰিবলৈ দিছে সম্পূৰ্ণ কৰিবলৈ দিছে তেনেকুৱা ধৰণৰ যে শিক্ষকজনে কৰিলে ইয়াক আমি কোনটো কেটাগৰীত ধৰিব পাৰোঁ ইয়াত কৈছে পঠন বোধ ইয়াত পঠন বোধৰ কথা নাহে তেওঁলোকে এটা পেৰেগ্ৰাফ কৈ দিছে তেওঁলোকে কিমান বুজিছে সেইকাৰণেহে তেওঁলোকক মানে লৈছে যদিও কিন্তু ইয়াত মানে ইয়াক পঠন বোধ বুলি আমি ক'ব নোৱাৰোঁ ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে ক্লজ টেষ্ট ইয়াত লোৱা হৈছে মানে ক্লজ টেষ্ট কি কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক লোৱা হৈছে আৰু ক্লজ টেষ্ট মানে সেইটোৱে যে প্ৰথমে তেওঁলোকক এটা মানে পেৰেগ্ৰাফ পঢ়াই দিয়া হ'ব বা কিবা এটা মানে কি কৰা হ'ব পাঠ এটা বুজাই দিয়া হ'ব আৰু বুজাই দিয়াৰ পিছত তাৰ পৰা কি কৰা হ'ব মানে এটা টেষ্ট লোৱাৰ কাৰণে তেওঁলোকক মানে কিছুমান খালী ঠাই হিচাপত পূৰ কৰিবলৈ দিব চ' ইয়াক আমি ক্লজ টেষ্ট বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত কি কৈছে চাব কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰিব পৰা যিটো কৌশল আছে বা প্ৰক্ৰিয়া আছে তাক আমি কি বুলি ক'ব পাৰোঁ ইয়াত কি কৈছে চাব যে কথা কৈ আছোঁ আমি কথা কৈ থাকোঁতে কেতিয়া কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগে বা উচ্চাৰণ আমি কেনেকুৱা ধৰণৰ কৰিব লাগে এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 1ত কৈছে যে শৰীৰৰ ভাষা বডি লেংগুৱেজ ইয়াত আমি শৰীৰৰ ভাষা ইয়াত ক'ব নোৱাৰোঁ বডি লেংগুৱেজ বুলি ক'ব নোৱাৰোঁ যে বডি লেংগুৱেজ কি হয় যেতিয়া আমি কি কৰোঁ বিভিন্ন ধৰণৰ নিজৰ বডিৰ অংগী ভংগীৰে কি কৰোঁ এটা ভাৱ প্ৰকাশ কৰিব বিচাৰোঁ বা প্ৰকাশ কৰোঁ তাকে আমি বডি লেংগুৱেজ বুলি ক'ব পাৰোঁ ইয়াত তেনেকুৱা ধৰণৰ কোৱা হোৱা নাই ইয়াত কৈছে কথা কৈ আছে আৰু কথা কৈ থাকোঁতে ক'ত কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগে সেইটো কি কৰিছে তেওঁ ব্যৱহাৰ কৰি গৈছে বা উচ্চাৰণ কেনেকুৱা ধৰণৰ কৰিব লাগে কৰি গৈছে এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰোঁ ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কথন কৌশল মানে কি মানে আমি কিবা এটা যে কৈছোঁ মানে সঠিক হৈছে নে নাই সঠিক হ'ব লাগিব ন এনেই যিটি কৈ দিলেতো আমি ডাইৰেক্ট তাক কথন বুলি ক'ব নোৱাৰোঁ মানে তাৰ মনৰ ভাৱখিনি আন এজনে বুজি পাব লাগিব তেতিয়াহে তেওঁৰ কথন সম্পূৰ্ণ হ'ব বা তেওঁৰ কথন কি হ'ব ছাকচেছফুল হ'ব চ' ইয়াত যদি চাব যাওঁ কথন কৌশল ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত কৈছে ভাষাৰ কাৰ্যকৰীতা বা ভাষাৰ ব্যৱহাৰ এইবোৰ নহয় অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 8ত কি কৈছে চাব যে কাহিনী কথন বা ষ্টৰী টেলিঙক কি ক্ষেত্ৰত এটা শিকন আহিলা হিচাপে প্ৰয়োগ কৰা হয় ইয়াত ষ্টৰী টেলিঙৰ কথা কৈছে বা কাহিনী কথনৰ কথা কোৱা হৈছে এই কাহিনী কথনটো আমি কি কৰিব পাৰোঁ
কিহৰ কাৰণে বা কি ক্ষেত্ৰত এটা আহিলা হিচাপে আমি প্ৰয়োগ কৰিব পাৰোঁ বা গণ্য কৰিব পাৰোঁ ইয়াত মনত ৰাখিব কাহিনী কথন এটা কি হয় সৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে ভাষা শিকাৰ এটা বহুত ভাল এটা উপায় হয় ষ্টৰী টেলিং বা কাহিনী কথন ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয় কাহিনী এটা কৈ দিয়া হয় কাহিনীৰ যোগেদি তেওঁলোকক ভাষা শিকোৱা হয় চ' এইটো বহুত ভাল এটা পদ্ধতি চ' এটা আমি চাওঁ অপশ্যন কেইটা শিক্ষাৰ্থীসকলক শ্ৰৱণ কাৰ্যত জড়িত কৰিবলৈ মানে তেওঁলোকক শ্ৰৱণৰ লগত জড়িত কৰিবলৈ কি কৰা হৈছে কাহিনী কথন দিয়া হৈছে বা সেইখন আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে তাৰপিছত কৈছে শিক্ষাৰ্থীৰ কথন দক্ষতা বিকাশ কৰিবলৈ তাৰপিছত কৈছে যে ভাষাৰ আৰু বৰ্ণবোধৰ দক্ষতা বিকাশ সাধিবলৈ আৰু তাৰপিছত কৈছে শ্ৰেণীকোঠাৰ শৃংখলাবদ্ধতা বৰ্তাই ৰাখিবলৈ ইয়াত যদি আমি চাব যাওঁ এইটো অপশ্যন এলিমিনেট হৈ যাব শ্ৰেণীকোঠাৰ অকল শৃংখলা কি বজাই ৰাখিবলৈ আমি তেওঁলোকক কাহিনী কৈ মানে নাথাকোঁ তাৰপিছত যিটো কৈছে যে কথন দক্ষতা মানে কথন দক্ষতা ইয়াত আনাহে ইয়াত কি কৰা হৈছে কাহিনী এটা কোৱা হৈছে তেওঁলোককতো ক'বলৈ দিয়া হোৱা নাই চ' এই দুটা অপশ্যন আমি এনেই এলিমিনেট কৰিব পাৰোঁ ইয়াত এতিয়া থাকিল দুটা অপশ্যন অপশ্যন নম্বৰ 1 কি কৈছে শিক্ষাৰ্থীক শ্ৰৱণ কাৰ্যৰ লগত জড়িত কৰিবলৈ ইয়াত যদি আমি চাব যে এইটো শুদ্ধ হৈছে মানে তেওঁলোকে কি কৰা হৈছে মানে শ্ৰৱণ তেওঁলোকক কৰিব পাৰিছে নে নাই বা শ্ৰৱণ কাৰ্যৰ লগত মানে জড়িত কৰাবৰ কাৰণে এইটো এনেকুৱা ধৰণৰ ষ্টৰী টেলিং কৰা হয় আৰু শ্ৰৱণ যেতিয়া তেওঁলোকে মানে একেবাৰে ইণ্টেনচিভ শ্ৰৱণ কৰিব বা একেবাৰে মনোযোগেৰে তেওঁলোকে শুনি থকাৰ পিছত তেওঁলোকে কি কৰিব ভাষা এটা বহুত পৰিমাণে ভালকৈ শিকিব পাৰিব হয় বা সেই শব্দবোৰ তেওঁলোকে মনত ৰাখিব পাৰিব চ' ইয়াক আমি এইটো যদিও ক'ব পাৰোঁ কিন্তু ইয়াত যদি চাব আপোনালোকে ইয়াত যে 3 নম্বৰ অপশ্যনটো দিছে ভাষা আৰু বৰ্ণবোধৰ দক্ষতা বিকাশ সাধিবলৈ এইটো ইয়াৰ এপ্ৰপ্ৰিয়েট এনচাৰ হ'ব যে ভাষা অকল আমাৰ শুনাটো মানে তেওঁলোকে যে শুনিছে অকল সেইটোৰ ক্ষেত্ৰত গুৰুত্ব নিদি আমি কি কৰিব লাগে যে ভাষাৰটো যে কি কৰিছে বৰ্ণৰ বোধ মানে বৰ্ণবোৰ তেওঁ বৰ্ডত কাহিনীটো কৈ গৈছে আৰু কোৱাৰ লগে লগে কি কৰিছে কিছুমান শব্দ মানে কৈ গৈছে ন বা বৰ্ণৰ যোগেদি হয় শব্দবোৰ কৈছে চ' ইয়াত যদি চাব যে অপশ্যন নম্বৰ 3টো মানে অফিচিয়েল এনচাৰ কি মতে 3টোৱে দি আছে কিন্তু অপশ্যন নম্বৰ 1টো হয় কিন্তু অফিচিয়েল এনচাৰ কি মতে 3টো দি আছে কাৰণটো হৈছে কি ভাষা আৰু বৰ্ণবোধ দক্ষতা হৈছে আমি অকল এটা ভাষা যে শিকাওঁ ছাত্ৰ ছাত্ৰীসকলক অকল শুনাৰ লগত জড়িত কৰিলে এইটো নহ'ব তাৰ কাৰণটো কি আমি তেওঁলোকে ভাষাটোৰ লগত পৰিচয় হ'ব লাগিব ভাষাটো তেওঁলোকে ক'ব পাৰিব লাগিব শুনিলে যে শুনাৰ পিছত চিনি পাব লাগিব বৰ্ণবোৰ বা শব্দবোৰ চিনি পাব লাগিব আৰু তাৰপিছত ক'ব লাগিব আৰু সেইকাৰণে কি কৰা আছে ইয়াত অপশ্যন নম্বৰ 3টো শুদ্ধ হিচাপে কোৱা হৈছে ভাষা আৰু বৰ্ণবোধ দক্ষতা বিকাশ সাধিবলৈ তেওঁলোকৰ ভাষাৰ বিকাশ হ'ব আৰু লগতে বৰ্ণৰ কি হ'ব তেওঁলোকৰ বিকাশ সাধন হ'ব আৰু সেইকাৰণে কি কৰাইছে এইটো শুদ্ধ বুলি কোৱা হৈছে অপশ্যন নম্বৰ 3 ইয়াৰ শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9ত কি কৈছে চাব প্ৰসংগ অনুসৰি ব্যাকৰণ বা গ্ৰামাৰ ইন কনটেক্সট মানে কি মানে প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা মানে কি এইটো আমাক সুধিছে চ' মনত ৰাখিব প্ৰসংগ অনুসৰি ব্যাকৰণ মানে আমি এনেকুৱা ধৰণৰ ক'ব পাৰি যে আমি এনেই যেতিয়া ভাষা এটা শিকাই থাকোঁতে মানে ব্যাকৰণবোৰ এক্সট্ৰাকৈ শিকাব নালাগে ষ্টুডেণ্ট সকলক ব্যাকৰণবোৰ এক্সট্ৰাকৈ শিকালে তেওঁলোকৰ কি হয় মানে বেছি মানে তেওঁলোকে বুজি নাপায় বা বস্তুবোৰ মনত ৰাখিব নোৱাৰে আৰু সেইকাৰণে কি কৰা হয় প্ৰসংগ অনুসৰি ব্যাকৰণ শিকাব লাগে কেনেকুৱা ধৰণৰ প্ৰসংগ যে মাত এটা পঢ়াই যোৱাৰ লগে লগে কিছুমান ব্যাকৰণৰ প্ৰসংগ আহি গৈছে মানে ইয়াত মানে এইবোৰ নাউন শব্দ বা এইবোৰ বিশেষ শব্দ তেনেকুৱা ধৰণৰ বিশেষণ শব্দ তেনেকুৱা ধৰণৰ শব্দ কিছুমান আহিছে অহাৰ লগে লগে কি কৰিছে নাউন মানে বিশেষ শব্দ অহাৰ লগে লগে এইটো বুজাই দিছে যে এইটো হৈছে কি নাউন আৰু নাউন মানে এনেকুৱা ধৰণৰ যিমানবোৰ নাম আছে চবকে আমি নাউন বুলি ক'ব পাৰোঁ ইয়াত কি কৰা হ'ল এটা পাঠ পঢ়াই যোৱা হ'ল আৰু পঢ়াই যোৱাৰ লগে লগে কি কৰিছে যেতিয়া সেই প্ৰসংগটো আহিছে তেতিয়া সেই মৰ্মে ব্যাকৰণ বুজাই দিয়া হৈছে ব্যাকৰণৰ শিকোৱা হৈছে চ' ইয়াকে আমি প্ৰসংগ অনুসৰি ব্যাকৰণ শিকন বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ চাওঁ এতিয়া অপশ্যন নম্বৰ 1ত কি হৈছে অনুশীলন বা ড্ৰিল আৰু অভ্যাসৰ যোগেদি ব্যাকৰণ শিকন ইয়াত ড্ৰিল আৰু অভ্যাসৰ কথা আহাই নাই এইটো আমি চালেই মানে এইটো নেগেটিভ বুলি ক'ব পাৰোঁ ড্ৰিল আৰু প্ৰেক্টিচ বা অনুশীলন আৰু অভ্যাস চ' এইটো ইয়াত নহয় তাৰপিছত কৈছে প্ৰথমে ৰূপ ফৰ্ম আৰু তাৰ পাছত কাৰ্যকৰীতা শিকন এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ নহয় তাৰপিছত 3 নম্বৰত কৈছে য'ত ৰূপ প্ৰথমে প্ৰত্যক্ষ কৰা হয় প্ৰথমে সেই স্বাভাৱিক ভাষাৰ বা নেচাৰেল লেংগুৱেজৰ উদাহৰণৰ পৰা শিকন আৰু তাৰ প্ৰসংগৰ অধ্যয়ন ইয়াত যদি চাব যে অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে কি কৰা হয় প্ৰথমে ৰূপবোৰ শিকোৱা হৈছে বা সেই শব্দবোৰ যে আছে মূল শব্দবোৰ আছে সেইবোৰ তেওঁলোকে গম পাইছে প্ৰথমে প্ৰত্যক্ষ কৰিছে আৰু তাৰপিছত কি কৰিছে সেই স্বাভাৱিক মানে ভাষা তেওঁলোকৰ যি নেচাৰেল লেংগুৱেজ আছে মাতৃভাষা আছে বা তেওঁলোকে যিটো ভাষাতে কথা পাতি থাকে সেই ভাষাটোৰ জৰিয়তে কি কৰা হয় উদাহৰণ দি তেওঁলোকৰ সেই ব্যাকৰণবোৰ শিকোৱা হয় প্ৰসংগ অনুসৰি ইয়াকে আমি প্ৰসংগ অনুসৰি ব্যাকৰণ শিকোৱা বুলি ক'ব পাৰিছোঁ অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত কি কৈছে চাব যে তলৰ কোনটো শিকন দক্ষতা নহয় ইয়াত যে 4টা অপশ্যন দিছে তাৰ ভিতৰত কোনটো শিকন দক্ষতা নহয় বুলি আমাক সুধিছে অপশ্যন নম্বৰ 1ত দিছে যে বক্তৃতাৰ পৰা টোকা লেখন মানে বক্তৃতাৰ পৰা যেতিয়া টোকা লিখা হয় ইয়াক আমি কি কৰিব পাৰোঁ মানে শিকন দক্ষতা বুলি ক'ব পাৰোঁ নে নাই চ' অপশ্যন নম্বৰ যিটো 1 দি আছে এইটো শুদ্ধ হ'ব এতিয়া নেক্সট অপশ্যনটোলৈ কি কৈছে নেক্সটত 2 নম্বৰত কৈছে যে পঠনৰ সময়ত টোকা প্ৰস্তুত কৰা যে পঠন এটা পঢ়ি আছে বা শিক্ষকে কি কৰিছে কোনো এটা পাঠ পঢ়াই গৈছে বা তেওঁ নিজে পঢ়িছে
পঢ়ি যোৱাৰ লগে লগে কি কৈছে তাৰ পৰা যিমানবোৰ ইম্পৰ্টেণ্ট বস্তু আছিলে তেওঁ টুকি ৰাখিছে ইয়াকো আমি কি কৰিব পাৰোঁ যে শিকন দক্ষতাৰ ভিতৰত ধৰিব পাৰোঁ বা বক্তৃতাৰ পৰা টুকা গ্ৰহণ কৰিছে এইটোক আমি শিকন দক্ষতা বুলি ধৰিব পাৰোঁ তাৰপিছত কৈছে সাৰাংশ লেখন কোনো এটা পাঠ পঢ়িছে আৰু পঢ়াৰ পৰা তেওঁ কি কৰিছে সাৰাংশটো লিখি গৈছে এই তিনিটাই অপশ্যনে ইয়াৰ কি হ'ব মানে লিখনৰ পঠনৰ ক্ষেত্ৰত শুদ্ধ হ'ব কিন্তু ইয়াত কৈছিলে আমাক কোনটো নহয় বুলি ন ইয়াত যদি চাওঁ 4 নম্বৰ অপশ্যনটো কৈছে যে কোনো অনুষ্ঠানৰ কাৰ্যসূচী লেখন এই যে কোনো এটা অনুষ্ঠানৰ পৰা কাৰ্যসূচী লিখিলে এইটো কিয় নহয় মানে ইয়াৰ ক্ষেত্ৰত এপ্ৰপ্ৰিয়েট নহয় মানে কোনো এটা কাৰ্যসূচীৰ পৰা যেতিয়া এটা কি লিখিলে এইটো এজ ইট ইজ সেইটো এটা ফৰ্মেট দিয়া থাকে বাৰু সেই ফৰ্মেটটো চাই লিখিব ইয়াত তেওঁলোকৰ মানে সেইখন দক্ষতা ইমান বিকাশ হোৱা নাই চ' এইকাৰণে এই অপশ্যনটোক মানে কি কৰা হৈছে নেগেটিভ বুলি ভবা হৈছে বা ধৰা হৈছে বাকী তিনিটা পজিটিভ হয় কিন্তু অপশ্যন নম্বৰ 4টো নেগেটিভ হয় চ' আমাক নেগেটিভটোৱে লাগে অপশ্যন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11ত কি কৈছে চাব যে পাঠ্যপুথিৰ পৰিণতসকলে সদায় মূল লেখকে লেখা গদ্য পাঠ কবিতা বৃত্তান্ত আদি অন্তৰ্ভুক্ত কৰে তেওঁলোকৰ বাতৰি কাকত আলোচনী আদিৰ পৰা মূল পাঠ অন্তৰ্ভুক্ত কৰে কাৰণ ইয়াত কৈছে যে সদায় যেতিয়া পাঠ্যপুথিত কিছুমান পাঠ অন্তৰ্ভুক্ত কৰা হয় এইটো কি কৰা হয় মূল লেখকজনে যিটো লিখিছিলে সেই লিখনিটো কি কৰা হয় ইয়াত অন্তৰ্ভুক্তি কৰা হয় যেনেকুৱা ধৰণৰ তাৰ ভিতৰত গদ্য হ'ব পাৰে কবিতা হ'ব পাৰে বা বৃত্তান্ত হ'ব পাৰে তেনেকুৱা ধৰণৰ কি কৰা হয় এড কৰা হয় তাৰ কাৰণটো কি কিছুমান ক্ষেত্ৰত কি কৰা হয় বাতৰি কাকতৰ পৰা তেনেকুৱা ধৰণৰ গ্ৰহণ কৰা হয় ইয়াৰ কাৰণটো হৈছে কি যে মূল লিখকজনে যিটো লিখিছে সেই লিখনিটো একেবাৰে অথেন্টিক হয় বা বহুত প্ৰমাণিক হয় আৰু স্বাভাৱিক হয় আৰু সেইকাৰণে কি কৰা হয় সেই ভাষা মানে সেই মূল লেখকৰ লিখনিটো কি কৰা হয় লোৱা হয় আৰু মূল লিখকৰ লিখনিটো নলয় যদি আন কাৰোবাৰ যদি লোৱা হয় তেতিয়া কি হ'ব তাত বহুতখিনি ভুল হোৱাৰ সম্ভাৱনা থাকে বা ভুল কি থাকিব পাৰে আৰু সেইকাৰণে কি কৰা হয় আন তেনেকুৱা ধৰণৰ কি লোৱা নহয় ইয়াত মূল লিখকৰে কি কৰা হয় লোৱা হয় চ' ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ ইয়াত কি কৈছে এইসমূহ প্ৰমাণিক আৰু ইয়াৰ ভাষা স্বাভাৱিক মানে আৰু সেইকাৰণেই লোৱা হয় এইবোৰ যি লিখা হৈছে এইবোৰ প্ৰমাণিক সামগ্ৰী হয় আৰু ইয়াৰ ভাষাও কি হয় নেচাৰেল লেংগুৱেজ হয় স্বাভাৱিক ভাষা আৰু সেইকাৰণে এইবোৰ মানে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 12ত কি কৈছে চাব 12ত কৈছে যে তলৰ কাৰ্যক কি বোলা হয় তলত এটা কাৰ্য দিয়া আছে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰোঁ কাৰ্যটো চাওঁ এতিয়া কি কৈছে শিক্ষকে নিজৰ ধৰণে এটা পাঠ পঢ়ি গৈছে মানে কি কৰিছে শিক্ষকে নিজৰ ধৰণে এটা পাঠ পঢ়ি গৈছে আৰু শিক্ষাৰ্থীসকলক গোট বান্ধি মূল কথাবোৰ লিখি ৰাখি পাঠটোৰ নিজৰ ধৰণে লিখি উলিয়াইছে মানে কি কৰিছে ইয়াতে শিক্ষকে এটা পাঠ পঢ়াই গৈছে বা কৈ গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে গোট বান্ধি দুজন তিনিজনকৈ কি কৰিছে গোট বান্ধি দিছে আৰু তেনেকুৱা ধৰণৰ কি কৰিছে তেওঁলোকক সেই মূল কথাখিনি টুকি ৰাখিব দিছে আৰু টুকি ৰাখি তেওঁলোকে কি কৰিছে পিছত সেই কাহিনীটো নিজৰ ধৰণে প্ৰস্তুত কৰিছে আৰু এই যে লিখিলে তেনেকুৱা ধৰণৰ ইয়াক আমি কি বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 1 কৈছে শ্ৰুতলিপি বা ডিক্টেশ্যন ইয়াত ডিক্টেশ্যন হৈছে সঁচা কিন্তু ইয়াত ডিক্টেশ্যনৰ কিছুমান ভাগ আছে বা শ্ৰুতলিপিৰ কিছুমান ভাগ আছে ইয়াত শ্ৰুতলিপিৰ ভাগবোৰ আহিব চব ইয়াত চ' শ্ৰুতলিপি হৈছে ঠিকেই তাৰপিছত যদি আমি চাওঁ ব্যাকৰণৰ শ্ৰুতলিপি তাৰপিছত পুনৰ্লেখন কাৰ্য ইয়াত পুনৰ্লেখন কাৰ্য হোৱা নাই যদিও তেওঁলোকে কি কৰিছে প্ৰথমে তেওঁলোকে শুনি তেওঁলোকে কি কৰিছে কিছুমান টুকি ৰাখিছে আৰু টুকি ৰাখি তাৰ পিছতে কি কৰিছে নিজৰ ধৰণে লিখিছে ইয়াক আমি পুনৰ্লেখন বুলি ক'ব নোৱাৰোঁ পাৰস্পৰিক শ্ৰুতলিপি নহয় ইয়াত পাৰস্পৰিক শ্ৰুতলিপি হ'লে কি হ'ব যে শিক্ষকজনে কৈ নিদিয়ে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মাজতে কি কৰিব বিভিন্ন ধৰণৰ গোট কৰি দিয়া হ'ব দুজন বা তিনিজনকৈ আৰু এটা গোটে কৈ দিব আন এটা গোটে কি কৰিব সেই হিচাপে লিখি যাব আৰু যেতিয়া লিখা শেষ হ'ব তেওঁলোকৰ আৰু সেই গোটটোৱে কৈ দিব প্ৰথম গোটটোৱে তেনেকুৱা ধৰণৰ লিখিব ইয়াক আমি পাৰস্পৰিক শ্ৰুতলিপি বুলি ক'ব পাৰোঁ কিন্তু ইয়াত আমাক তেনেকুৱা ধৰণৰ সোধা নাই ইয়াত কৈছে শিক্ষকে প্ৰথমে পাঠটো কৈ গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে টুকি ৰাখিছে কিবা মূল বস্তুখিনি আৰু তাৰপিছত নিজৰ ধৰণে কাহিনীটো লিখি গৈছে চ' ইয়াত যদি আমি চাব যাওঁ ব্যাকৰণৰ শ্ৰুতলিপি বুলি আমি ইয়াক ক'ব পাৰোঁ গ্ৰামাৰ ডিক্টেশ্যন তাৰ কাৰণটো কি যে গ্ৰামাৰ ডিক্টেশ্যন বুলি এইকাৰণে ক'ব পাৰোঁ যে কিছুমান মূল মানে লিখনি কি টুকি যে তেওঁলোকে ৰাখি ব্যাকৰণবোৰ তেওঁলোকে মানে ভাষাটো যে লিখাৰ পিছত তেওঁলোকৰ কিমান শুদ্ধ হৈছে ব্যাকৰণ ফালৰ পৰা শুদ্ধ হৈছে নে নাই সেইবোৰ শিক্ষকে চোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ দিছে আৰু সেইকাৰণে আমি ইয়াক কি বুলি ক'ব পাৰোঁ ব্যাকৰণৰ শ্ৰুতলিপি বুলি ক'ব পাৰোঁ বা গ্ৰামাৰ ডিক্টেশ্যন বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত কি কৈছে চাব সাধাৰণতে প্ৰথম ভাষা শিকন মানে হৈছে মানে আমি যেতিয়া প্ৰথম ভাষা এটা শিকোঁ এই প্ৰথম ভাষা শিকনটোক আমি কি বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ 1 হৈছে শিকন প্ৰথম ভাষাটো শিকন নহয় ইয়াক আমি কি বুলি ক'ব পাৰোঁ আহৰণ বুলি ক'ব পাৰোঁ শিকন বুলি কোৱাৰ লগে লগে এনেকুৱা ধৰণৰ আহিব যে ভাষা অৰ্জন আৰু ভাষা শিকন যে আছে মানে ভাষা শিকনটো হৈছে আমি কি কৰোঁ যেতিয়া বিদ্যালয়লৈ যাওঁ বা স্কুলত যোৱাৰ পিছত আমি আমাৰ মাতৃভাষাটো থাকি যায় মাতৃভাষাতে যদি কওঁ তথাপিও কি কৰে আন এটা ভাষাৰ লগত পৰিচয় কৰাই দিয়া হয় বা ইংৰাজীটো শিকোৱা হয় বা হিন্দীটো শিকোৱা হয় ইয়াক আমি ভাষাটো কি বুলি ক'ব পাৰোঁ শিকন বুলি ক'ব পাৰোঁ চ' ইয়াত ভাষা শিকন হোৱা নাই ইয়াত ভাষা আহৰণহে হৈছে অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আহৰণ মানে হৈছে এনেকুৱা ধৰণৰ যে যেতিয়া শিশু এটাই জন্ম লাভ কৰিলে আৰু জন্ম লাভ কৰাৰ পিছত কি কৰে এই সমাজৰ পৰা বা আশে পাশে যিবোৰ মানুহ আছে বা ঘৰৰ মানুহখিনিৰ পৰা কি কৰা হয় তেওঁ ভাষাটো শুনি থাকে শুনি তেওঁ কোনো ব্যাকৰণ তাত নালাগে এনেই তেওঁ নিজে শুনি তেওঁলোকে কি কৰিছে ভাষাটো
আয়ত্ত কৰিছে বা আহৰণ কৰিছে আৰু এইটো বহুত ফাষ্ট হৈ থাকে বহুত জল্দি হৈ থাকে সো আমি প্ৰথম যিটো ভাষা আছে মাতৃভাষা ইয়াক আমি ভাষা আহৰণ বুলি ক'ব পাৰোঁ আৰু ভাষা শিকনটো মনত ৰাখিব স্কুলত যেতিয়া যায় স্কুলত যোৱাৰ পিছতে ভাষা শিকন আৰম্ভ হয় সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কি কৈছে চাব প্ৰথম শ্ৰেণীত শিক্ষকতা কৰা এগৰাকী শিক্ষকৰ ছাত্ৰ-ছাত্ৰীসকলক মাতৃভাষাৰ হকিয়া মানে প্ৰথম শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকল যেতিয়া আহে স্কুলত যেতিয়া ছাত্ৰ-ছাত্ৰীসকল আহে অহাৰ সময়ত কি কৰে তেওঁলোকৰ নিজৰ মাতৃভাষাটো লৈ আহে ন আৰু তেওঁলোকৰ প্ৰত্যেকৰে মাতৃভাষা বেলেগ হ'ব পাৰে সৰি তেওঁলোকৰ প্ৰত্যেকৰে কি হ'ব পাৰে মাতৃভাষা বেলেগ হ'ব পাৰে তাৰ কাৰণটো কি হয় তেওঁলোকে বিভিন্ন পৃষ্ঠভূমিৰ পৰা আহে ন যদিও ভাষাটো প্ৰায় সেমে হয় তথাপি কি হয় তেওঁলোকৰ মানে আঞ্চলিক ৰূপ কিছুমান থাকে ভাষাৰ বা উপভাষাৰ কিছুমান যে থাকে এই তেনেকুৱা ধৰণৰ কি কৰে মানে অসমীয়া ভাষাটোৰ বিভিন্ন ধৰণৰ ৰূপ আছে নে নাই তেনেকুৱা ধৰণে কি কৰে তেওঁলোকৰ নিজৰ যিটো ভাষা আছে ঘৰত যিটো ব্যৱহাৰ কৰা ভাষা আছে সেইটোৱে কি কৰে লৈ প্ৰথমে স্কুললৈ আহে বা আৰু এইটো সেইকাৰণে আহে ইয়াত প্ৰথম শ্ৰেণীৰ কথা কৈছে তেওঁলোকে সেকেন্ড ল্যাঙ্গুৱেজ এতিয়াও মানে ইমান ভালকে শিকিব নোৱাৰে বা নিশিকে সো তাৰপিছত কি কৈছে চাব হকিয়া বুলি কৈছে তেওঁলোকৰ যি মাতৃভাষা তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভাষাতে পাৰস্পৰিক সম্ভাষণ জনাবলৈ ক'লে আৰু যেতিয়া স্কুলত আহাৰ পিছত কি কৰিছে তেওঁলোকৰ যি নিজৰ মাতৃভাষা আছে সেই ভাষাতে কি কৰিলে তেওঁলোকক সম্ভাষণ জনাবলৈ ক'লে বা তেওঁলোকৰ পৰিচয় যি আছে সেইটো দাঙি ধৰিবলৈ ক'লে ছাত্ৰ-ছাত্ৰীসকলক তাৰপিছত কি কৈছে চাব ছাত্ৰ-ছাত্ৰীসকলে এইদৰে কৰোতে প্ৰত্যেক দিনাই নতুন শব্দৰ সৈতে পৰিচয় হ'বলৈ আৰম্ভ কৰিলে আৰু এনেকুৱা ধৰণৰ তেওঁলোকৰ নিজৰ ভাষাটোত যেতিয়া মানে কথা পাতিবলৈ দিয়া হয় বা ক'বলৈ দিয়া হয় তেতিয়া কি কৰিলে লাহে এদিন দুদিন কৰি তেওঁলোকে বিভিন্ন ধৰণৰ ভাষাৰ লগত পৰিচয় হ'বলৈ ষ্টাৰ্ট কৰিলে আৰু সেই নতুন শব্দবোৰ সেই ভাষাৰ কি কৰে তেওঁলোকে আয়ত্ত কৰা ষ্টাৰ্ট কৰিলে বা শিকা আৰম্ভ কৰিলে শিকি আছে এতিয়া তাৰপিছত কৈছে যে শিক্ষকগৰাকীয়ে গ্ৰহণ কৰা এই কৌশল যিটো আছে তেওঁ যে কি কৰিলে এই কৌশলটো যে ব্যৱহাৰ কৰিলে এই কৌশলটোক আমি কি বুলি ক'ব পাৰোঁ অপচন নম্বৰ 1 কৈছে এটা সমল হিচাপে বহুভাষিকতা অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি কৰিছে তেওঁলোকৰ বিভিন্ন বহুভাষা মানে বিভিন্ন ধৰণৰ ভাষা তেওঁলোকে লৈ স্কুলত আহিছে আৰু এইটো কি কৰা নাই ছাত্ৰ-ছাত্ৰীসকলক এপ্ৰিচিয়েট কৰিছে সেই ভাষাতে ক'বলৈ দিছে আৰু এইবোৰ ভাষা কি কৰিছে এটা সমল হিচাপে তেওঁ ব্যৱহাৰ কৰিছে যেটা আমি প্ৰথম অপচনতে পাইছিলো ন প্ৰথম কোৱেশ্চনটোতে তেনেকুৱা ধৰণৰ সো ইয়াত অপচন নম্বৰ 1 টো শুদ্ধ উত্তৰ বহুভাষিকতা যদিও হৈছে ইয়াত আমি ডাইৰেক্ট বহুভাষিকতা বুলি ক'ব নোৱাৰোঁ শিক্ষক এটা সমল হিচাপে এই বহুভাষিকতা কি কৰিছে ব্যৱহাৰ কৰিছে সো ইয়াত এটা কৌশল হিচাপে বৈবিধ্যও নহয় ইয়াত একভাষিকতা নহয় ইয়াত বহুভাষিকতা কথা কোৱা হৈছে আৰু এটা সমল হিচাপে বহুভাষিকতা লোৱা হৈছে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 15 অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন 15 নম্বৰত কি কৈছে চাব তলৰ কোনটো কৌশল শিক্ষাৰ্থীৰ ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশল ৰূপে গণ্য কৰিব নোৱাৰি ইয়াত কৈছে যে যি চাৰিটা কৌশল দি আছে এই চাৰিটা কৌশলৰ ভিতৰত কোনটোক আমি আদৰ্শ কৌশল হিচাপে গণ্য কৰিব নোৱাৰি অপচন নম্বৰ 1 কি কৈছে চাব গীত আৰু পদ্যৰ মাধ্যম মানে গীত আৰু পদ্যৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ তেওঁলোকক মানে ভাষা শিকাব পাৰোঁ ভাষা শিকাৰ এইটো এটা কৌশল হ'ব পাৰে অপচন নম্বৰ 1 টো শুদ্ধ হ'ব 2 নম্বৰত কি কৈছে চাব শব্দ আৰু চমু বাক্যৰ প্ৰয়োগ মানে শব্দবোৰ ব্যৱহাৰ কৰি আৰু চমু কিছুমান বাক্য ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ ভাষা শিকাব পাৰোঁ এইটো এটা কৌশল হিচাপে আমি ধৰিব পাৰোঁ তাৰপিছত কৈছে বৰ্ণমালাৰ আখৰসমূহৰ লগত পৰিচয় বা বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয় এই যে বৰ্ণমালাৰ আখৰবোৰৰ লগত পৰিচয় কৰাই দিয়া হৈছে এইটো মানে বেলেগ ধৰণৰ এটা কি কৰা হৈছে ভাষাৰ যদিও এইটো এটা কি হয় মানে ভাষাৰ মানে কিহতে ধৰিব পাৰি শিকাৰ কৌশল বুলি ক'ব পাৰি যদিও কিন্তু ইয়াত বৰ্ণ আৰু আখৰবোৰৰ জৰিয়তে তেওঁলোকে ভাষা ইমান কি কৰিব নোৱাৰে এইটো প্ৰথম পৰ্যায়ত যিবোৰ ছাত্ৰ-ছাত্ৰী ষ্টাৰ্টিং মানে পৰ্যায় আছে ইয়াক আমি সেই পৰ্যায়ত ধৰিব পাৰোঁ ইয়াত ইমান কি নহয় এই ক্ষেত্ৰত এইটোক ইমান এপ্ৰপ্ৰিয়েট বুলি ক'ব নোৱাৰোঁ তাৰপিছত বাকী অপচনত কি হৈছে মৌখিক আৰু শ্ৰাৱিক ভাষাৰ বিনিময় আমি মৌখিকভাৱে আৰু শুনি কি কৰোঁ ভাষাৰ ভাৱ বিনিময় কৰোঁ নিজৰ লগতে আদান প্ৰদান কৰিছোঁ এই 4 নম্বৰ অপচনটো এই ক্ষেত্ৰত শুদ্ধ হ'ব আমাক সুধিছিলে কোনটো নহয় বুলি অপচন নম্বৰ 3 টোৱে মানে ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব এইটোৱে নহয় সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এই 15টা কোৱেশ্চন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ